সাধাৰণতে বনাইছে এক জাপি আৰু শৰাই আৰু জাপি আৰু শৰাই হৈছে অসমীয়া সভ্যতা সংস্কৃতিৰ প্ৰতীক। এই দুটা আজি এই ফিল্ডত পথাৰখনত দেখিলোঁ যে প্ৰায় 30,000 আগৰলৈ 30,000 জাপি শৰাইবিলাক আছে। এইখিনিয়ে তাৰ মনোবল অটুট ৰাখিব আৰু বিশ্ব দৰবাৰত তাৰ নাম হওক আমিও আশা কৰিম, কিয়নো সুকুমাৰ কলাৰ ক্ষেত্ৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ হৈছে কলা, ছবি অঁকা, অংকন। কাৰণ চিত্ৰলেখা আমি সেই বানৰজাৰ দিনতে গম পাওঁ, যদি চিত্ৰলেখাই ছবি আঁকিব নোৱাৰিলেহেঁতেন হয়তো অনিৰুদ্ধ আৰিয়াৰ লগত বিয়া নহ'লেহেঁতেন উষাৰ। এই যে ছবি অঁকাৰ যিটো, সেইকাৰণে মই কৈছোঁ যে ছবি অঁকাটো মৃত্যু নঘটে, এই সুকুমাৰ কলা। এই ক্ষেত্ৰত যদি আমি সুযোগৰ সুবিধা, তেওঁলোকে বহুত ছাত্ৰ ছাত্ৰী আছে, এটা মই কথা কৈছোঁ, চাইবাৰ যিবিলাকে ভুল কৰে, চাইবাৰ অপৰাধীবিলাকৰ, তেওঁবিলাকৰ ছবিবিলাক কল্পনা কৰি আঁকি দিব পাৰিলে প্ৰায় 1 লাখ টকা পোৱা যায়। এতেকে মই মৌচম সোণোৱালৰ উত্তৰটো কামনা কৰিছোঁ। আজি যিটো সোণালী আখৰেৰে লিখা থাকিব বিশ্ব দৰবাৰ, আমি সকলোৱে আনন্দিত। আৰু জকাই কলিনৰ পৰা আৰম্ভ কৰি 9-7 সকলো সমূহ উদ্যোগীসকলে তেওঁবিলাকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আপোনালোক সংবাদ মাধ্যমসকলক ধন্যবাদ জনাইছোঁ। আৰু এই মনৰ চিন্তাৰ আজি হঠাৎ এদিন এটা আজি পেলনীয়া সামগ্ৰী মাছৰ কাৰ্টনটো হঠাৎ পেলাই থোৱা মই দেখিলোঁ। এটা আৱৰ্জনা হিচাপে যি ব্যৱহাৰ কৰিছিলে, ঠিক নাই মোৰ মনত ভাবিলোঁ এটা জাপি আৰু শৰাই বনাব পাৰি নি, তাৰ চিন্তা চৰ্চা কৰি প্ৰায় 3টা দিন মই নিজে চেষ্টা কৰিলোঁ। সেই চেষ্টাৰ ফলত মই যেতিয়া সফল হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যোৱা হ'ল। আৰু তাৰ উপৰি আমি ছাত্ৰ ছাত্ৰীৰ মাজলৈ নিজে আগবঢ়াৰ উপৰিও আন ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ তাৰ সেই চিন্তা চৰ্চা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত প্ৰায় আমি 2009 চনৰ পৰা ছাত্ৰ ছাত্ৰীক শিকাওঁতে প্ৰায় 7টা বছৰ কিছু আমি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ল। লগতে আমি সোণালী সুযোগ পালোঁ লকডাউনতে আমি প্ৰায় ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াৰ ক্ষেত্ৰত কিছু অনলাইনৰ মাধ্যমে কিছু পাঠদান কৰিছিল। সেই মাধ্যমে সোণালী সুযোগ পালোঁ। প্ৰত্যেকজন গাৰ্জেনক বা অভিভাৱকসকলক আমি ক'লোঁ যে আমি এনেকুৱা এটা কাৰ্যসূচী কৰিব লৈছোঁ, ঠিক নাই সকলোৱে এটা আমাক সহায় সহযোগিতা কৰিলে। ঠিক তেনেদৰে আমি এটা নিৰ্দিষ্ট এটা আমি টাৰ্গেট লৈছিলোঁ। সেই টাৰ্গেট মতে আমি চেষ্টা কৰিছিলোঁ যদিও তথাপিও আজি সুখী অনুভৱ কৰিছোঁ যদিও তথাপি যিটো আমাৰ জাপি আমি 1 লাখ যিটো টাৰ্গেট লোৱা আছিলে, তথাপি আমি অন্তিম পৰ্যায়লৈকে আমি যি চেষ্টা চলোৱা হ'ল, দিনে ৰাতিয়ে টোপনি ক্ষতি কৰি যিসকল ছাত্ৰ ছাত্ৰী আছিলে আমাৰ দানিজান গাঁও, ঔফুলীয়া গাঁও, নেমুপথাৰ গাঁও, নখাট গাঁও, লগতে আমাৰ ঠেকেৰাণী গাঁও, আমাৰ জকাই কলিনী গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অশেষ যিসকলে চেষ্টা চলালে, তেওঁলোকলৈ আজি এই অন্তিম পৰ্যায়লৈকে যি সহযোগ কৰিলে তেওঁলোকৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। কাৰণ সকলোৱে এটা একাগ্ৰতা হিচাপে যি আমি অনুষ্ঠান হিচাপে আমি কৰিবলৈ গৈছোঁ, যাতে সকলোৱে আগবাঢ়ক। আৰু লগতে আমাৰ নিজ মানকতাৰ সকলো আছে, তেতিয়া সেই মৰ্মত আমি যিটো প্ৰশিক্ষণ অৱস্থাত নিজ মানকত আমি সেই সকলোকে আমি সোণালী সুযোগ দিছিলোঁ। আৰু সেই কৰোঁতে সকলোৱে ছাপোৰ্ট দিয়াৰ কাৰণে আৰু সকলো ৰাইজ তথা সংবাদ মাধ্যমৰ লগতে সকলো দাদা বৌসকল বৰ্তা বমা আদি কৰি সকলো খুৰা খুৰীসকল সকলো ৰাইজক যিখিনি আমাৰ সহায় সহযোগ কৰিলে, তেওঁলোকলৈ সদায় মোৰ চিৰকৃতজ্ঞ। আৰু এই ধাৰ হয়তো মোক কোনোদিনে পৰিশোধ কৰিব নোৱাৰিব পাৰোঁ, তথাপি আৰু যিমান পাৰোঁ আমি অন্তিম পৰ্যায়লৈ চেষ্টাটো আমি অব্যাহত ৰাখিলোঁ।